হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ এটা টেষ্ট লোৱা হৈছিলে। তো সেই টেষ্টটোত এইটো কুৱেশ্যন পেপাৰ তোমালোকক দিয়া হৈছিলে। তো এই কুৱেশ্যন পেপাৰটো কিছুমানে ষ্টুডেণ্টে ছল্ভ কৰিছে, কিছুমানে ভুল ভাল কৰিছে। তো এতিয়া আমি সেইখিনি তাৰ ওপৰত এটা নোটছ বনাই দিম, এনচাৰ্ছৰ নোটছটো বনাই দিম। এইটো তোমালোকে বস্তুটো চেক কৰি ল'ব পাৰিবা। যোন কিবা ডাউট আছে সিহঁতে চেক কৰি ল'ব পাৰিবা। ঠিক আছে, তো ফাৰ্ষ্ট কুৱেশ্যনটোৰ পৰা আৰম্ভ কৰি আছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে ইয়াত পঢ়ি পেলাই চাওঁ। এনালাইজ দি ফলোয়িং ট্ৰানজেকশ্যন, ষ্টেট দি নেচাৰ অফ একাউণ্টছ এজ পাৰ ট্ৰেডিশ্যনেল এপ্ৰ'চ এণ্ড এজ ৱেল এজ মডাৰ্ণ এপ্ৰ'চ। তাৰমানে এই তলত দিয়া ট্ৰানজেকশ্যনছবোৰৰ পৰা আমি খালী কৰিব লাগে কি একাউণ্টছৰ নেচাৰ ওলাব লাগে। কিছুমান ষ্টুডেণ্টে মই চেক কৰিছোঁ ইহঁতে এইটোৰ জাৰ্নেল বনাই দিছে। তো ইয়াত জাৰ্নেল তোমাক খোজা নাই। ইয়াত তোমাক কি কৰিব লাগে, একচুৱেলি ইট ইজ এ পাৰ্ট অফ জাৰ্নেল। যেতিয়া আমি জাৰ্নেল কৰোঁ, তো ইন ডুইং জাৰ্নেল ইট ইজ এ ষ্টেপ। ইন দি প্ৰচেছ অফ ডুইং জাৰ্নেল ইট ইজ এ ষ্টেপ। ষ্টেপটো কি থাকে, আমি এই প্ৰত্যেকটো ট্ৰানজেকশ্যনত ফাৰ্ষ্ট অফ অল একাউণ্টছ কি কি ইনভলভ আছে সেইটো ওলাব লাগিব। তাৰপিছত সেই একাউণ্টছটো আইদাৰ ট্ৰেডিশ্যনেল এপ্ৰ'চ বা মডাৰ্ণ এপ্ৰ'চ, যিকোনো এটা এপ্ৰ'চ ইউজ কৰি পেলাই সেই একাউণ্টছটোৰ নেচাৰটো ওলাব লাগে। তাৰপিছত নেচাৰটোৰ পৰা তুমি ডেবিট হ'ব নে ক্ৰেডিট হ'ব তুমি এইটো ক'ব পাৰিবা। তো দিছ ইজ একচুৱেলি দি প্ৰচেছ, ওৱান অফ দি ষ্টেপ ইন দি হোল প্ৰচেছ অফ জাৰ্নেল। তো আমাক এইটো কৰিব লাগে। ইট ইজ নট এ জাৰ্নেল, ইট ইজ এ ষ্টেপ ইন দি প্ৰচেছ অফ জাৰ্নেল। তো মই তোমাক এতিয়া কৰি পেলাই দেখাই আছোঁ কেনেকৈ কৰিব লাগে, চাবা। চবতকৈ প্ৰথমত আমি এনেকৈ এটা ফৰ্মেট বনাই ল'ম। ফৰ্মেটটোত প্ৰথম এই কলমটোত আমি লিখিম একাউণ্টছ ইনভলভ, কি কি একাউণ্টছ ইনভলভ আছে। তাৰপিছত ইয়াত লিখিম নেচাৰ। তাৰপিছত ইয়াত লিখিম আমি ট্ৰেডিশ্যনেল, মেথড আৰু এটা মডাৰ্ণ মেথড। ট্ৰেডিশ্যনেল মেথড মতে কি হ'ব সেইটো কৰিব লাগিব, মডাৰ্ণ মেথড মতে কি হ'ব। আই থিংক তোমালোকে ট্ৰেডিশ্যনেল আৰু মডাৰ্ণ মেথড জানাই। ট্ৰেডিশ্যনেল মেথডত আমি একাউণ্টছটো ক্লাছিফাই কৰোঁ। চিমিলাৰলি মডাৰ্ণ মেথডতো আমি একাউণ্টছটো ক্লাছিফাই কৰোঁ। তো মডাৰ্ণ মেথড মতে 5টা ভাগ আছে একাউণ্টছৰ। মই এতিয়া জাষ্ট এটা ৰাফলি কৰি পেলাই দেখাই আছোঁ তোমালোকৰ। 5টা ভাগ হৈ গ'ল, কেপিটেল, ৰেভিনিউ, এক্সপেন্সেছ, এছেটছ এণ্ড লাইবিলিটিছ। তেনেকৈ ট্ৰেডিশ্যনেল মেথডত আছে পাৰ্চনেল, ৰিয়েল, নমিনেল। তো এইবিলাকৰ ডেফিনেশ্যনছ আৰু এইবিলাকৰ মিনিং আই এম নট গোইং টু এক্সপ্লেইন ইন দিছ নাও, বিকজ মই এইটো এজিউম কৰি লৈছোঁ যে তোমালোকে এইবিলাক বিষয় জানাই। যদি তোমালোকে নাজানা তেতিয়াহ'লে এইবিলাক বিষয়টো অলপ ষ্টাডি কৰি ল'বা, তাৰপিছত এইটো কুৱেশ্যন আগবাঢ়িবা। তো এতিয়া আমি কুৱেশ্যনটো গৈ পেলাই চেক কৰোঁ, ফাৰ্ষ্ট কুৱেশ্যনটো। তো এতিয়া তোমাৰ যদি ইয়াত কুৱেশ্যনটো আছে চোৱা, কুৱেশ্যনটো কি কৈছে প্ৰথমত, দিনেশ ষ্টাৰ্টেড এ বিজনেছ ইন্ট্ৰডিউচিং কেপিটেল ₹1 লাখ ইন কেছ। তো এই লাইনটো পঢ়ি পেলাই তুমি এইটো বুজি পাব লাগিব যে ইয়াত দুটা একাউণ্ট ইনভলভ হৈ আছে। এটা হ'ল কেপিটেল একাউণ্ট আৰু এটা হ'ল কেছ একাউণ্ট। এই দুটা একাউণ্টৰ মাধ্যমত এই ট্ৰানজেকশ্যনটো হৈছে। এই কথাটো তোমালোকে ফিল কৰিব পাৰিব লাগিব। ছাৰ এইটো কেনেকৈ ফিল হ'ব? মইতো ছাৰ কিছুমানে আকৌ ইয়াত দিনেশ একাউণ্টটো চায়, কিছুমানে আকৌ বিজনেছ একাউণ্টটো চায়, কিছুমান তেনেকুৱা ষ্টুডেণ্ট আছে। চ' এইটো বস্তু তোমালোকৰ প্ৰেক্টিছৰ দ্বাৰাই আহিব। ইয়াত এইটো শিকাবলগীয়া একো নাই, এইটো প্ৰেক্টিছ কৰি কৰি তুমি শিকিব পাৰিবা। বিকজ দেৰ ইজ ন' কনচেপ্ট বিহাইণ্ড দিছ। তুমি কুৱেশ্যন চাই প্ৰেক্টিছ কৰি কৰি তোমাৰ ভিতৰৰ পৰা এটা ফিল আহি যাব, তুমি গম পাব পাৰিবা যে ইয়াত এই দুটা একাউণ্ট ইনভলভ আছে, দেট ইজ কেছ এণ্ড কেপিটেল।
তো ইয়াত মই লিখিম কেশ এণ্ড লিখিম কেপিটেল দুটা একাউণ্টছ নাম্বাৰ 1 নাম্বাৰ ট্ৰানজেকশ্যনত দুটা একাউণ্ট ইনভলভ আছে এতিয়া কেশ একাউণ্টটোক ট্ৰেডিশ্যনেল এপ্ৰ'চ মতে কোনটো নেচাৰত পৰে কেশ পৰে ৰিয়েলত ৰিয়েল মানে সেইবোৰ একাউণ্ট যোনবোৰ একাউণ্টক আমি টাচ কৰিব পাৰি তো কেশ আমি টাচ কৰিব পাৰি এইটো ৰিয়েলত পৰে আৰু কেপিটেলটো পৰি যায় পাৰ্চনেল একাউণ্ট পাৰ্চনেল একাউণ্ট কিয় বিকজ কেপিটেল ৰিপ্ৰেজেণ্ট কৰে মালিকৰ যোনটো বিজনেছৰ মালিক আছে সেই মালিকৰ হিচাপ তো পাৰ্চনেল একাউণ্ট বুলি কয় এইটো কাৰণে ট্ৰেডিশ্যনেল এপ্ৰ'চ আকৌ সেইটোৱে যদি তুমি মডাৰ্ণ এপ্ৰ'চ মতে চাব যোৱা তেতিয়াহ'লে কেছটো হ'ব এছেট আৰু কেপিটেলটো হ'ব কেপিটেল okay so this is the solution of 1 number transaction এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰটোত কি কৈছে open a bank account by depositing rupees 1 lakh তো ইয়াত কেটা কি একাউণ্ট ইনভলভ আছে বেংক একাউণ্ট ইনভলভ আছে আৰু কেশ একাউণ্ট ইনভলভ আছে বেংক একাউণ্ট ইনভলভ আছে আৰু কেশ একাউণ্ট ইনভলভ আছে বেংক একাউণ্ট এণ্ড কেশ একাউণ্ট তো আমি এতিয়া বেংক একাউণ্ট কেশ একাউণ্টৰ ইয়াত লিখিম বেংক একাউণ্টটো ট্ৰেডিশ্যনেল মতে হৈ যায় পাৰ্চনেল একাউণ্ট নট ৰিয়েল একাউণ্ট পাৰ্চনেল একাউণ্ট ঠিক আছে বেংক এটা সংস্থা হয় না তেনেকৈ সংস্থাকেইটাক পাৰ্চনেল এটা ব্যক্তি হিচাপে চায় একাউণ্টছৰ হিচাপত ট্ৰেডিশ্যনেল এপ্ৰ'চ মতে আৰু এট দ্য ছেইম টাইম কেছটোক যেনেকৈ ওপৰত কৰিছিলোঁ ৰিয়েল একাউণ্ট হিচাপে চাব তো মডাৰ্ণ এপ্ৰ'চ মতে কি হ'ব বেংকটোক সম্পত্তি হিচাপে চায় এছেট কেছটোকো এছেট হিচাপে চায় সম্পত্তি হিচাপে চায় তো এইটোৱে নেচাৰ নাম্বাৰ 3 কৈছে ৰিচিভ লোন অফ ৰুপিজ 1 lakh ফ্ৰম নৰেশ বাই চেক ইয়াত দুটা একাউণ্ট আছে এটা হ'ল চেক আৰু এটা হ'ল নৰেশৰ পৰা আমি চেকৰ মাধ্যমত লোন লৈছোঁ তো তোমালোকে সেই বস্তুটো গম পাব লাগিব ইয়াত দুটা একাউণ্ট ইনভলভ হ'ব বেচিকেলি মই এটা যোনটো কমন চেন্স তোমালোকক দিব পাৰোঁ যে একাউণ্টছ মানে হ'ল সেইটোৱে ইয়াত কি একাউণ্ট ইনভলভ থাকিব যে এইটো ওলাবলৈ যিবিলাক ছাত্ৰৰ অলপ অসুবিধা হয় ইহঁতক মই এটা বস্তু ক'ব পাৰোঁ যে লেনদেনটোত কি ব্যৱহাৰ কৰা হৈছে এতিয়া যেনেকৈ মই যদি তোমালোকক কওঁ নৰেশৰ পৰা আমি লোন লৈছোঁ তাৰ বাবে কি হ'ল এফেক্টটো কি হ'ল তাৰমানে মোৰ এটা ধাৰ উৎপন্ন হৈ গ'ল ধাৰটোৰ নাম কি বুলি ক'বা তোমালোকে ক'বা লোন বুলি ক'লেতো নহ'ব তেনেকৈ বেংকৰ পৰা লোনো লওঁ মানুহে কোনোবা আংকেলৰ পৰা লোন লয় কোনোবাই ফ্ৰেণ্ডৰ পৰা লোন লয় এটা স্পেচিফাইড নাম এটাচ কৰিব লাগিব যিটো বেংক লোন বা মোৰ ফ্ৰেণ্ডৰ পৰা লোন চিমিলাৰলি ইয়াত লোনটোৰ এটা স্পেচিফিকেশ্যন আছে এইটো হ'ল নৰেশৰ পৰা যিহেতু আমি লোন লৈছোঁ তো তুমি এই লোনটোক এটা স্পেচিফিকেশ্যন দিবা এইটো হ'ল নৰেশ কি বুজাব নৰেশে তোমাক ধাৰ লোৱা বুজাব যে তুমি নৰেশৰ পৰা ধাৰ লৈছা আৰু নৰেশৰ পৰা তুমি ধাৰটো কেনেকৈ লৈছা নৰেশৰ পৰা কি লৈ আহিছা পইচা লৈ আহিছা নে চেক লৈ আহিছা তুমি ছাৰ চেক লৈ আহিছোঁ সেই চেকটো তোমাৰ কাৰণে এটা সম্পত্তি আহি গ'ল তোমাৰ বেংক বেলেঞ্চ বাঢ়ি যাব চেকৰ মাধ্যমত কাৰণ চেকটো তুমি বেংকত জমা কৰিবা বেংকত পইচা সোমাই যাব চ' ডেটছ ৱাই সেইটো এটা এফেক্ট কৰি আছে সেইটো একাউণ্টে তোমাক এফেক্ট কৰি আছে তোমাৰ বেংক একাউণ্টত এফেক্ট হৈ আছে বিকজ অফ টেকিং লোন তোমাৰ বেংকত পইচা আহি আছে তোমাৰ নৰেশ বাঢ়ি আছে নৰেশ নামৰ ধাৰ বাঢ়ি আছে আৰু এট দ্য ছেইম টাইম তোমাৰ বেংকত পইচা বাঢ়ি আছে চ' এইটো কাৰণে এই দুটা একাউণ্ট ইনভলভ থাকিব তেনেকৈ তুমি এটা কমন চেন্স ইউজ কৰি পেলাই এইখিনি ছল্ভ কৰিব পাৰিবা এটা হ'ল নৰেশ আৰু এটা হ'ল বেংক
চেকটো ব্যৱহাৰ কৰাৰ কাৰণে বেংক তো ট্ৰেডিশ্যনেল এপ্ৰ'চ মতে নাৰেজটো জানাই পাৰ্চনেল হ'ব এজন ব্যক্তি বুজাই আছে যেতিয়া পাৰ্চনেল একাউণ্ট আৰু বেংক কো পাৰ্চনেলেই হ'ব বেংকো পাৰ্চনেল হ'ব বিকজ বেংক বেলেঞ্চটো তোমাৰ এটা ট্ৰেডিশ্যনেল এপ্ৰ'চ মতে বেংকটো এটা তোমাৰ সংস্থা বুজায় সংস্থাখিনি পাৰ্চনেল হয় আৰু মডাৰ্ণ এপ্ৰ'চ মতে নাৰেজটো তোমাৰ কাৰণে লাইবিলিটি তোমাৰ উধাৰ হয় আৰু বেংক তোমাৰ কাৰণে সম্পত্তি হয় ইয়াত ডেবিট ক্ৰেডিটৰ কথা একো আলোচনা হোৱা নাই কোনটো ডেবিট হ'ব কোনটো ক্ৰেডিট হ'ব জাষ্ট নেচাৰটো আইডেণ্টিফাই কৰিব লাগে ডেবিট ক্ৰেডিটৰ কথা তেতিয়া হ'ব যেতিয়া আমি জাৰ্নেল কৰিবলগীয়া হ'ব তো যিহেতু আমি ইয়াত জাৰ্নেল কৰিবলৈ যোৱা নাই তো আমাৰ ইয়াত ডেবিট ক্ৰেডিট প্ৰয়োজন নাই নেক্সট নম্বৰ 4 কুৱেশ্যন 4ত কি কৈছে পাৰচেজ ফাৰ্নিচাৰ ফৰ ₹20,000 ইন কেছ ফ্ৰম ৰাজ ফাৰ্নিচাৰ এণ্ড হাউচ ইয়াত কি একাউণ্ট ইনভলভ আছে একাউণ্টছ সেইবিলাকে ইনভলভ থাকিব যোনটো তোমাৰ এফেক্ট কৰিছে মানে আইদাৰ তোমাৰ একাউণ্টছ কমিছে বা বাঢ়িছে এতিয়া ইয়াত ঘটনাটো কি হৈছে ঘটনাটো আগতে ট্ৰাই কৰা বুজিবলৈ পাৰচেজ ফাৰ্নিচাৰ কিনি আনিছোঁ তাৰ মানে ছাৰ মোৰ ফাৰ্নিচাৰ মোৰ দোকানলৈ বা মোৰ অৰ্গেনাইজেশ্যনলৈ ফাৰ্নিচাৰ আহিছে তো ফাৰ্নিচাৰ এটা সম্পত্তি হয় সেই সম্পত্তিটোৰ নামত এটা একাউণ্টছ খুলি যাব এট দ্য ছেইম টাইম মই কি কিবা পইচা দিছোঁ নেকি ফাৰ্নিচাৰটো কিনোতে য়েছ ছাৰ পইচা দিছোঁ ইন কেছ ফ্ৰম ৰাজ ফাৰ্নিচাৰ হাউচ এইটোৰ কোনো ইম্পৰ্টেঞ্চ নাই চিন্স যেতিয়া আমি পইচাই দি দিছোঁ তেতিয়া এই নামটোৰ কোনো প্ৰয়োজন নাই তো এইটো একাউণ্ট খুলিবলৈ প্ৰয়োজন নাই তো আমি ইয়াত লিখিম এটা একাউণ্ট হ'ল ফাৰ্নিচাৰ একাউণ্ট আৰু আন এটা একাউণ্ট হ'ব কেছ একাউণ্ট যদি আমি কেছ ব্যৱহাৰ নকৰিলোঁ হয় তেতিয়া ৰাজ ফাৰ্নিচাৰ একাউণ্ট ব্যৱহাৰ কৰিলোঁ হয় যেহেতু আমি কেছ ব্যৱহাৰ কৰিছোঁ আমাৰ ৰাজ ফাৰ্নিচাৰৰ প্ৰয়োজন নাই তো ট্ৰেডিশ্যনেল এপ্ৰ'চ মতে ফাৰ্নিচাৰটো আমি চাব পাৰোঁ ডেটছ ৱাই এইটো ৰিয়েল একাউণ্টত পৰিব আৰু কেছটোও ছাৰ আমি ছেম চাব পাৰোঁ ডেটছ ৱাই কেছটোও তোমাৰ ৰিয়েল একাউণ্টত পৰিব ট্ৰেডিশ্যনেল এপ্ৰ'চ মতে আৰু যদি তুমি তথাপি জানিব বিচাৰা ছাৰ ইয়াত ডেবিট হ'ব নে ক্ৰেডিট হ'ব কি হ'ব তো মই তোমাক ইয়াত কৈ দিওঁ ৰিয়েল মানে যেতিয়া ৰিয়েল একাউণ্ট ডেবিট ক্ৰেডিট কেনেকৈ আইডেণ্টিফাই কৰা হয় হোৱাট কামছ ইন ডেবিট হোৱাট গোজ আউট ক্ৰেডিট তো ফাৰ্নিচাৰটো মই কিনি আনিছোঁ যিহেতু তো ফাৰ্নিচাৰ কামছ ইন ডেটছ ৱাই এইটো ডেবিট হ'ব আৰু কেছ মই দিবলগীয়া হৈছে তো কেছ গোজ আউট এইটো কাৰণে এইটো ক্ৰেডিটত হ'ব তো জেনেৰেল এণ্ট্ৰি যদি চাব যোৱা তেতিয়া এইটো হ'ব ফাৰ্নিচাৰ একাউণ্ট ডেবিট টু কেছ এইটো বুজাবলৈ দৰকাৰ নাছিলে তথাপি মই বুজাই দিলোঁ এবাৰ আচ্ছা তাৰপিছতে আমি ইয়াত আহি যাম মডাৰ্ণ এপ্ৰ'চ মতে ফাৰ্নিচাৰটো আমাৰ এছেট হয় আৰু ছাৰ কেছটো আমাৰ এছেট হয় নেক্সট পইণ্ট নম্বৰ 5 পাৰচেজ ফাৰ্নিচাৰ ফ্ৰম দিল্লী ছেভ ফৰ ₹40,000 ইয়াত কি একাউণ্ট ইনভলভ আছে ছাৰ ছেম ছাৰ ফাৰ্নিচাৰ যিহেতু কিনিছোঁ ফাৰ্নিচাৰ একাউণ্ট এটা ইনভলভ আছে আৰু ছাৰ নেক্সট চোৱা ইয়াত ভালকৈ লক্ষ্য কৰা ইয়াত তুমি কিন্তু কেছ ব্যৱহাৰ কৰা নাই তুমি ফাৰ্নিচাৰ কিনিছা কিন্তু পইচা দিয়া নাই তুমি মানুহজনৰ পৰা বা এই দোকানটোৰ পৰা তুমি বাকীত লৈ আহিছা এইটো কাৰণে তোমাৰ এই দোকানৰ নামত এটা একাউণ্ট খুলিব লাগিব কিয়কি তুমি কেছ দিয়া নাই তুমি কেছ একাউণ্ট ইউজ কৰিব নোৱাৰিবা তুমি ইয়াত কি একাউণ্ট ইউজ কৰিব লাগিব দোকানটোৰ একাউণ্ট বা সেই অৰ্গেনাইজেশ্যনটোৰ একাউণ্ট যাৰ পৰা তুমি লৈ আনিছা ফাৰ্নিচাৰ তো ইয়াত লিখিবা তুমি ফাৰ্নিচাৰ একাউণ্ট আৰু দিল্লী ছেভ একাউণ্ট তো এই দুটা একাউণ্ট ইউজ হ'ব ফাৰ্নিচাৰ একাউণ্টটো ছেম চাব পাৰি ডেটছ ৱাই ৰিয়েল আৰু দিল্লী ছেভটো
হ'ব পাৰ্চনেল অৰ্গেনাইজেশ্যন বুজাই আছে এটা সংস্থা এটা বিজনেছ দ্যাটছ ৱাই ইট ইজ পাৰ্চনেল এইটো নেচাৰেল পাৰ্চনেল নহয় আৰ্টিফিচিয়েল পাৰ্চনেল তোমালোকে চাই ল'বা নেচাৰেল পাৰ্চনেল আৰ্টিফিচিয়েল পাৰ্চনেল ডিফাৰেঞ্চ কি আছে চ' ইট ইজ আৰ্টিফিচিয়েল পাৰ্চনেল আৰু এট দ্য ছেইম টাইম ইন মডাৰ্ণ এপ্ৰ'চ ফাৰ্নিচাৰটোক দেখাব লাগিব এছেট আৰু দেলহি ছেফটোক দেখাব লাগিব লাইবিলিটি লাইবিলিটি মিনছ উধাৰ ধাৰ তেওঁৰ ওচৰত আমি ধাৰ হৈ আছোঁ ঋণী হৈ আছোঁ তেওঁৰ পৰা আমি ফাৰ্নিচাৰ কিনি আনিছোঁ ষ্টিল পে'মেণ্ট কৰা নাই ডেটছ ৱাই চ' দিছ ইজ দি কুৱেশ্যন অল ডান ফিনিছড এতিয়া আমাৰ নেক্সট প্ৰশ্নটো হ'ল কুৱেশ্যন নম্বৰ 2 আমি কৰিম কুৱেশ্যন নম্বৰ 2 ইয়াত চোৱা কি লিখা আছে prepare the accounting equation on the basis of the following informations accounting equation বনাব দিছে ওকে তো accounting equation কেনেকৈ বনাব লাগে তোমালোকে জানাই ঠিক আছে accounting equationটো কেনেকুৱা হয় এইটো অলপ চাই লোৱা assets equal to capital plus liability এইটো হয় তোমালোকৰ accounting equation so এতিয়া আমি এই প্ৰত্যেকটো ট্ৰানজেকশ্যনত assets আৰু capital আৰু liabilities এইটো চাই থাকিব লাগিব মানে এই accounting equationটোৰ পিছফালে যোনটো কনসেপ্ট হয় এইটোৱে হয় যে প্ৰত্যেকটো ট্ৰানজেকশ্যনৰ পিছত এই ইকুৱেশ্যনটো মেইনটেইন হৈ থাকিব ট্ৰানজেকশ্যনছ লাগিলে যিয়ে নহওক সদায় এই ইকুৱেশ্যনটো সেম থাকিব এইটো চেঞ্জ কেতিয়াও নহয় তো আমি কনসেপ্টটো জানো কিন্তু আমি এইটো চেক কৰি পেলাই দেখাব লাগিব তো প্ৰথম ট্ৰানজেকশ্যনটো মই ইয়াত দেখাই আছোঁ কি কৈছে সচিন started a business and introduced capital of rupees 1 lakh in cash তো ইয়াত কি হ'ল সচিন মই অলপ ইয়াত বুজাই দিওঁ দিছ ইজ সচিন he started a business and introduced capital introduce means he invests some money okay so money is what money is cash kiman toka money 1 lakh toka he introduce korile kot in his business okay so we are in this business this is we সদায় নিজকে বিজনেছ বুলি ভাবিব লাগে যেতিয়া আমি একাউণ্টছ কৰোঁ তো আমাৰ ওচৰত কি হ'ল এতিয়া আমি যেতিয়া ট্ৰানজেকশ্যনছটো চাম অবজাৰ্ভ কৰি আমি কি চাম যে স্যাৰ আমাৰ ওচৰত কেছ আহি গ'ল 1 লাখ টকা তো কেছ 1 লাখ টকা আমাৰ ওচৰত আহি গ'ল আৰু স্যাৰ সচিনৰ নামত আমি এটা কেপিটেল একাউণ্ট বনাব লাগিব 1 লাখ টকা দি পেলাই কেপিটেলটো কি একাউণ্ট হয় স্যাৰ মালিকৰ একাউণ্ট তো 1 লাখ টকা কেছ 1 লাখ টকা কেপিটেল তো ইয়াত চোৱা বস্তুটো আকৌ ইকুৱেল হৈ যাব যদি আমি ইয়াত এই বস্তুটো শ্ব' কৰোঁ তোমালোকে এইটো চাগে বুজিছা এতিয়া মই এইটো মুছি দিওঁ তো আমাৰ ওচৰত কেছ আহি গ'ল 1 লাখ টকা আৰু স্যাৰ কেপিটেলো আহি গ'ল 1 লাখ টকা আৰু স্যাৰ লাইবিলিটি কিবা হ'ল নাই লাইবিলিটিত একো হোৱা নাই স্যাৰ নীল 0 তেতিয়াহ'লে আমাৰ বেলেঞ্চ কিমান হ'ব স্যাৰ 1 লাখ এছেট 1 লাখ কেপিটেল ইকুৱেল হ'ল নে নহ'ল আৰু লাইবিলিটিটো 0 আছে তো ইকুৱেশ্যন টেলি কৰি গ'লে তো সেম তুমি যিমানে যি ট্ৰানজেকশ্যন চাবা সবকেইটাৰ আল্টিমেটলি ইকুৱেশ্যনটো একে হ'ব লাগিব এইটোৱে একাউণ্টিং ইকুৱেশ্যনৰ কনচেপ্ট হয় তো ইয়াত চোৱা নেক্সট কি কৈছে পাৰ্চেজ গুডছ ইন কেছ ৰুপিজ 50,000 স্যাৰ আমি বস্তু কিনিছোঁ তো আমি কেছ আমি দি দিলোঁ কাৰণ বস্তু কিনিলে পইচা ওলাই যাব আৰু স্যাৰ আমাৰ ওচৰত ষ্টক আহি গ'ল ৰাইট তো পইচা গুচি গ'ল ষ্টক আহি গ'ল এটা হৈ যাব স্যাৰ মাইনাছ এটা হৈ যাব প্লাছ আৰু দুটাই স্যাৰ কি হয় দুটাই স্যাৰ এছেট হয় তো এই গোটেইখিনি হিচাপ এছেটৰ ভিতৰতে হ'ব ইয়াতে হ'ব ইয়াৰ তলত হ'ব তো মই দেখাই দিওঁ ষ্টক কিমান টকা কিনিছিলোঁ স্যাৰ 50,000 কেছ ওলাই গ'ল তো মাইনাছ
আৰু স্যাৰ 50,000ৰ ষ্টক আহি গ'ল স্যাৰ প্লাস আৰু বাকি ইয়াত কোনো চেঞ্জ নাই আৰু ইয়াতো কোনো চেঞ্জ নাই তো আমি ইয়াত ব্যালেন্স বনাম আকৌ এটো ইকুয়েশন নাম্বার 2 আছিলে হা কেস 2 তো 50,000 মাইনাস 50,000 প্লাস আলটিমেটলি গৈ পেলাই 1 লাখ থাকি যাব আকৌ এসেটত 1 লাখ ক্যাপিটালত 1 লাখ আৰু লাইবিলিটি তো নীল স্যার আগৰ পৰাই আছে সো আকৌ টেলি হৈ গ'ল স্যার both side টেলি হৈ গ'ল assets equal to capital plus liability এতিয়াও মেইনটেইন হৈ আছে স্যার নেক্সট ট্রানজাকশন তো চেক কৰো বলা ইয়াত কি কৈছে পারচেজ এ ফার্নিচার ফ্রম MS Samrat Furniture. MS Samrat Furniture to হল the seller of the furniture. যাৰ পৰা আমি ফাৰ্নিচাৰ কিনি আনিছোঁ তেওঁৰ নাম সেই দোকানটোৰ নাম তো এনেকৈ দোকানৰ নাম দিয়া থাকিলে তুমি এইটো বুজি পাব লাগিব যে এই ব্যক্তি এই দোকানটোৰ পৰা আমি বস্তুটো বাকিত কিনি আনিছোঁ তেওঁক পইচা দিয়া হোৱা নাই তো সেইটো সিচুৱেশ্যনত ইয়াত কি হ'ব চোৱা মই ইয়াত অলপ বস্তুটো আঁকি পেলাই দেখাওঁ তো MS Samrat he is creditor তোমাৰ কাৰণে ধাৰ হৈ গ'ল বিকজ তুমি পইচা দিয়া নাই ফাৰ্নিচাৰ লৈ আহি গ'লা আৰু তেওঁৰ পৰা তুমি যোনটো ফাৰ্নিচাৰ আনিলা সেই ফাৰ্নিচাৰটো তোমাৰ কাৰণে এসেট হৈ গ'ল স্যাৰ তোমাৰ এসেট আহি গ'ল তো একফালে তোমাৰ লাইবিলিটি হৈ আছে উৎপন্ন একফালে তোমাৰ এসেট হৈ আছে উৎপন্ন লাইবিলিটিও বাঢ়ি আছে এসেটও বাঢ়ি আছে স্যার লাইবিলিটিও বাঢ়ি আছে এসেটও বাঢ়ি আছে এটো মই এতিয়া ইয়াত ইকুয়েশনত শো কৰিম আৰু ইকুয়েশন সদায় টেলি হ'ব লাগিব কিন্তু তো ইয়াত দেখাই দিও তোমাক কেনেকৈ হ'ব যেহেতু ফাৰ্নিচাৰটো এসেট হয় তেতিয়াহ'লে এইটো এসেট সেটত লিখিম ইয়াত এসেট আছিল আমালোকৰ আৰু ওপৰৰ ব্যালেন্সটো মই কন্টিনিউ কৰি আছো এটো আকৌ লিখি লৈ আছো পেজটো যেহেতু চেঞ্জ হ'ল এটো কাৰণে লিখি লৈ আছো হা তো এতিয়া এসেট আমাৰ ফাৰ্নিচাৰ হ'ল এসেট কিমান টকা আছে 20,000 টকা 20,000 টকা ফাৰ্নিচাৰ আমাৰ বাঢ়ি গ'ল আৰু ক্ৰেডিটৰ কিমান আছে MS সম্রাট যোনটো হয়তো আমাৰ ক্ৰেডিটৰ হয় মানে লাইবিলিটি স্যাৰ তো ক্যাপিটালত একো চেঞ্জ হোৱা নাই এটো কাৰণে এটো নীল লিখিবা আৰু এফালে লাইবিলিটি সাইডত লিখিবা 20,000 MS সম্রাটৰ নামত তেতিয়াহ'লে স্যাৰ আমালোকৰ ব্যালেন্স কিমান ওলাব 1,20,000 প্লাস 1 লাখ এটো 1 লাখ সেম প্লাস 20,000 তো আকৌ তোমালোকৰ ব্যালেন্স টেলি হৈ গ'ল একাউন্টিং ইকুয়েশন মেইনটেইন হৈ আছে নেক্সট নাম্বার 4 sold goods costing rupees 25,000 for rupees 35,000 against cash এটো অলপ টাফ আছে বুঝিললে একো নাই তো মানে কি হল আমি গুডস সোল্ড কৰিলো ইয়াত গুডস মানে স্টক হিচাপে লিখা আছে তো স্টক আমাৰ ওলাই গ'ল কিমান টকাৰ স্টক ওলাই গ'ল স্যার 25,000 আৰু ইট ইজ অলৱেজ ন্যাচাৰাল যে আমি যেতিয়া স্টক বেচো স্টকটো সদায় আমি যোনটো দামত কিনিছো তাতকে অধিক দামত বেচিম কাৰণ বেচোতে আমাৰ লাভ হ'ব লাগিব তো স্টকটো যোনটো ওলাই গ'ল এটো 25,000 ৰ স্টক ওলাই গ'ল কিন্তু আমি বেচি পেলাই কিমান টকা পাইছো ক্যাশ আমি কিমান পাইছো স্যার 30,000 আমি ক্যাশ পাইছো বিকজ আমাৰ ইয়াত প্ৰফিট সোমাইছে প্ৰফিট তেতিয়ালে কিমান হৈ গ'ল স্যার 5,000 আমাৰ প্ৰফিট হৈ গ'ল এতিয়া বস্তুটো মই ইয়াত ইকুয়েশনত দেখাম আৰু ইকুয়েশনটো এনেকৈ হজাম যে আলটিমেটলি আমালোকৰ এসেটস আৰু ক্যাপিটাল আৰু লাইবিলিটি মেইনটেইন হৈ থাকিব মানে কি হ'ব লাগিব এসেট ইকুৱেল টু ক্যাপিটাল প্লাস লাইবিলিটি হৈ থাকিব লাগিব তো যেহেতু আমাৰ স্টক এটা এসেট আছিলে তেতিয়ালে আমি এসেটত লিখিম স্টক 25,000 মাইনাস তাৰপিছত আমাৰ ক্যাশ যেহেতু স্যার এসেট হয় এটো এসেট বাঢ়ি গ'ল তো 30,000
লিখিম কেশ প্লাছ এতিয়া আমি তোমাক দেখাই আছোঁ তো ইয়াত কৰিলে কি হৈ আছে ছাৰ এইটো 25,000 মাইনাছ 30,000 প্লাছ তো 5,000 প্লাছ হৈ গ'ল তো 1,25,000 ইয়াত এছেটত হৈ গ'ল মানে 5,000 এছেট বাঢ়ি গ'ল আৰু ছাৰ ইয়াত যদি তুমি চেক কৰা কেপিটেল ছাৰ 1 লাখে আছে আৰু প্লাছ 20,000 আছে ছাৰ তেতিয়াহ'লে কোনো চেঞ্জ নহ'ল চেঞ্জ হ'ল এইটোৱে ছাৰ প্ৰফিট যে আছে ছাৰ এই প্ৰফিটটো ছাৰ কেপিটেলত এড কৰি দিব লাগিব ৱাই বিকজ প্ৰফিট কাৰ হয় মালিকৰ হয় আৰু কেপিটেল একাউণ্ট মালিকৰ সেইকাৰণে 5,000টো ইয়াত এড হৈ যাব কেপিটেলত তেতিয়াহ'লে তোমাৰ ইয়াত আহি যাব 1,05,000 তাৰপিছত তোমাৰ এইটো মেচ হৈ গ'ল ইয়াতো 1,25,000 আৰু এই দুটা মিলাই দিলেও 1,25,000 তো আমালোকৰ 4 নম্বৰ হৈ গ'ল এতিয়া আমি 5 নম্বৰ কৰিম 5 নম্বৰত কৈছে MS সম্ৰাট ফাৰ্নিচাৰ যোনটো আছিলে যোনে আমাৰ পৰা পইচা পায় তেওঁক পে'মেণ্ট কৰা হৈ গ'ল তো MS সম্ৰাট ফাৰ্নিচাৰ আমাৰ এইটো ইয়াত আছে আমি কিমান টকা পাই 20,000 টকা পায় তো এতিয়া ইয়াক আমি পে'মেণ্টটো কৰি দিম 20,000 টকা পে'মেণ্ট কৰি দিম তো পে'মেণ্ট কৰাৰ লগে লগে কি হ'ব যেতিয়া আমি পে'মেণ্ট কৰিম ছাৰ আমাৰ কেছ কমি যাব 20,000 টকা আৰু এট দ্য ছেইম টাইম MS সম্ৰাটো কমি যাব কিমান টকা 20,000 টকা একফালে ছাৰ লাইবিলিটি হয় আৰু একফালে এছেট হয় এছেট একফালে কমিব আৰু লাইবিলিটি লগতে কমিব তো এছেট যেতিয়া কমিব আমি ইয়াত লিখিম 20,000 আমাৰ কেছ কমি গ'ল ছাৰ মাইনাছ আৰু ছাৰ লাইবিলিটি ইফালে আছিলে এইটো MS সম্ৰাট 20,000 এইটোৱে আছিলে তো এইটোকো কৰি দিম ছাৰ মাইনাছ অ'কে আৰু এইটোতো নীল হয় তো ইয়াৰ পৰা হৈ যাব 1,05,000 আৰু এইটো হৈ যাব আকৌ 1,05,000 জি আছিলে এইটোৱে আৰু প্লাছ এইটো দুটা কাটি পেলাই 0 হৈ গ'ল তো ছাৰ আকৌ আমাৰ বেলেঞ্চ মিলি গ'ল 1,05,000 1,05,000 একাউণ্টিং ইকুৱেশ্যন ইকুৱেল চ' এই কুৱেশ্যনটো এনেকৈ কৰিবলগীয়া আছিলে কিছুমান ষ্টুডেণ্টে এইটোৱে পাৰা নাই বহুত বেয়া লাগিছে এইটো নাপাৰাটো ইমান চবতকৈ ফাৰ্ষ্ট চেপ্টাৰ হয় এইটো চবতকৈ সহজ চেপ্টাৰ হয় এইটো কিছুমান ষ্টুডেণ্টে পাৰা নাই তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু ৰেভিনিউ ৰিচিপ্টৰ মাজত ডিফাৰেঞ্চ ডিষ্টিংশ্যন বিটুইন ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু ৰেভিনিউ ৰিচিপ্ট এইবিলাক এতিয়া মই কাভাৰ নকৰোঁ বিকজ ইট ইজ এ থিয়ৰী পাৰ্ট থিয়ৰী তোমালোকে য'ত ত'ত পাই যাবা কেছ ডিছকাউণ্ট আৰু ট্ৰেড ডিছকাউণ্টৰ মাজত ডিফাৰেঞ্চ এইবিলাক কি বুজাম আৰু তাৰপিছতে ইয়াত আছে এটা কুৱেশ্যন তো এইটো হ'ল তোমাৰ জাৰ্নেল এণ্ট্ৰি দিব দিছে একচুৱেলি এতিয়া আমি নেক্সট কুৱেশ্যনটো কৰিম আৰু ওপৰৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু এইটোতো ৰেভিনিউ এক্সপেণ্ডিচাৰ এণ্ড ৰেভিনিউ ৰিচিপ্ট কেছ ডিছকাউণ্ট আৰু ট্ৰেড ডিছকাউণ্ট এইটোৰ থিয়ৰিটো তোমালোকে ক'ৰ পৰা কালেক্ট কৰি ল'বা ঠিক আছে এতিয়া মই প্ৰেক্টিকেলটো কৰি আছোঁ তো এই কুৱেশ্যনটো কৰিম এতিয়া ইয়াত কি কৈছে কুৱেশ্যনটো তোমালোকে পঢ়া বিনা ৱাচ কোম্পানী দিল্লী purchased 25 pieces of Time Star brand watches from Pioneer Watches Delhi তো ইয়াত দুটা বিজনেছ আছে এটা হ'ল বিনা ৱাচ কোম্পানী আৰু এটা হ'ল পায়োনিৰ ৱাচ দিল্লী আচ্ছা তো ই হ'ল পাৰ্চেচাৰ আৰু ই হ'ল সেলাৰ তো ই কিমান বস্তু পাৰ্চেছ কৰিছে ছাৰ 25 পিচ অফ ৱাচেছ মানে ঘড়ী 25 pieces of watches at the rate of rupees 20,000 each 2,000 each আৰু লগতে ইয়াত কিবা লেছ ট্ৰেড ডিছকাউণ্ট এইবিলাক কৈছে এতিয়া আমাৰ এইবিলাক নালাগে আগতে মই গোটেই চিনটো তোমাক বুজাই দিওঁ তো ই পাৰ্চেচাৰ হয় ই সেলাৰ হয় পায়োনিৰ সেলাৰ হয় ই 25 পিচেছ ৱাচ কিনিছে 2,000 টকাকৈ এটা পিচ আৰু সেই ই তাৰপিছত ইয়াক পে'মেণ্ট কৰিব লাগিব পে'মেণ্ট কৰাৰ নিয়মটো হ'ল এনেকৈ
যে স্যার যদি 15 ডেজৰ ভিতৰত পেমেণ্ট হৈ যায়, উইদিন 15 ডেজৰ ভিতৰত পেমেণ্ট হৈ যায়, তেতিয়াহ'লে কেছ ডিছকাউণ্ট পাব। কেছ ডিছকাউণ্ট বিনাই পাব। কিমান টকা কেছ ডিছকাউণ্ট? স্যাৰ টকাটো ক'ব নোৱাৰোঁ, ইয়াত পাৰ্চেণ্টেজ দিয়া আছে, ডেট ইজ 2%। আমিতো পিছত ওলাই ল'ম কিমান টকা। আৰু লগতে এটা ট্ৰেড ডিছকাউণ্ট পায়, এইটো কম্পালচাৰী ট্ৰেড ডিছকাউণ্ট, সেইটো হ'ল 10%। ট্ৰেড ডিছকাউণ্টত কোনো কণ্ডিশ্যন নাই, এইটো এনেই পাব, ন' কণ্ডিশ্যন। আৰু এইটো এটা কেছ ডিছকাউণ্টত কণ্ডিশ্যন হ'ল এইটো যে 15 দিনৰ ভিতৰত পে'মেণ্ট হৈ যাব লাগিব, তেতিয়াহ'লে কেছ ডিছকাউণ্ট পাব। কিন্তু ট্ৰেড ডিছকাউণ্টত কোনো কণ্ডিশ্যন নাই, এনেই পাব, চবেই পাব এইটো। এতিয়া তোমালোকে যদি ট্ৰেড ডিছকাউণ্ট আৰু কেছ ডিছকাউণ্টৰ মাজত ডিফাৰেঞ্চ নাজানা, তেতিয়াহ'লেতো এইটো অসম্ভৱ কৰা, এইবিলাক জানিব লাগিব। তো ইয়াত কুৱেশ্যনটো আমি যদি ভালকৈ পঢ়োঁ, ইয়াত কি কৈছে চোৱা, বিনা ৱাচ কোম্পানী পাৰ্চেছ 25 পিচেছ অফ ষ্টাৰ ব্ৰেণ্ড ৱাচেছ পায়োনিয়াৰ, এইটোতো গম পাইছোঁৱে বাৰু। আৰু উইদিন 15 ডেজৰ ভিতৰত যদি পে'মেণ্ট হৈ যায়, তেতিয়াহ'লে কেছ ডিছকাউণ্ট পাব। আৰু লগতে ট্ৰেড ডিছকাউণ্টটো আৰম্ভণিত আছেই। আৰু লগতে কৈছে বিনা ৱাচ কোম্পানী ছেটেল দি পে'মেণ্ট ইন 15 ডেজ টাইম। তাৰমানে পে'মেণ্ট 15 ডেজৰ ভিতৰত হৈ গ'ল ছাৰ, তেতিয়াহ'লে ই কেছ ডিছকাউণ্ট পাবই। আৰু লগতে কৈছে পাছ জাৰ্নেল এণ্ট্ৰিজ ইন দি বুকছ অফ বোথ দি পাৰ্টিজ। বোথ মানে দুজনৰ কাৰণেই তুমি জাৰ্নেল কৰিব লাগিব, এইটোৱে কথাটো। তো কিছুমান এক্সট্ৰা ৱৰ্কিং আছে, মই এইবিলাক আগতে তোমালোকৰ ওচৰত দেখাই দিওঁ, তোমালোকে যদি বাই চান্স নাজানা তেতিয়াহ'লে চাই লোৱা। লিষ্ট প্ৰাইচ আগতে আমি জানিব লাগিব। লিষ্ট প্ৰাইচ কাক কয়? ছাৰ যোনটো প্ৰাইচ আৰম্ভণিতে ছাৰ ইহঁতে ধৰিছে, এইটো ডেট ইজ 25 পিচ 2000কে হ'লে 50,000 ইজ দি লিষ্ট প্ৰাইচ। তাৰপিছত তাৰ পৰা ট্ৰেড ডিছকাউণ্ট মাইনাছ হৈ যাব। কিমান পাৰ্চেণ্ট ট্ৰেড ডিছকাউণ্ট আছে? ছাৰ 10% ট্ৰেড ডিছকাউণ্ট আছে, মাইনাছ কৰিলে 5,000, মাইনাছ কৰি দিলে 45,000 হৈ গ'ল চেল ভেলিউ। এই কেলকুলেশ্যনছটো তোমালোকে জানিব লাগিব। এইটোতো ট্ৰেড ডিছকাউণ্ট আৰু কেছ ডিছকাউণ্টৰ কনচেপ্টৰ লগতে এইটো বস্তু আনিব লাগিব, নহ'লে তো এইটো কুৱেশ্যন ছল্ভ কৰিব নোৱাৰিবা। তো চেল ভেলিউ আমাৰ ওলাই আহিলে, তাৰপিছত লেছ হ'ব কেছ ডিছকাউণ্ট। যিহেতু কেছ ডিছকাউণ্ট ইজ এভেইলিং, মানে কেছ ডিছকাউণ্টটো ইয়াত এপ্লিকেবল হয়, 15 দিনৰ ভিতৰত পে'মেণ্ট হৈ গ'ল, সেইকাৰণে কেছ ডিছকাউণ্ট এভেইলিং হয়। আৰু যদি 15 দিনৰ ভিতৰত পে'মেণ্ট নহ'লে হয়, তেতিয়াহ'লে আমি কেছ ডিছকাউণ্ট ওলাবলৈ কোনো প্ৰয়োজন নাছিলে, এইটোৰ ওপৰতে গোটেই জাৰ্নেল হ'লে হয়। মই বুজাই আছোঁ আগতে। তো কেছ ডিছকাউণ্ট 2% কৈছে, তো 45,000ৰ 2% কৰিব লাগিব, সেইটো হ'ব 900 টকা। 900 টকা মাইনাছ কৰিলে তোমাৰ নেট ভেলু ওলাই আহিব 44,100। এতিয়া ইয়াত কথাটো কি, ট্ৰেড ডিছকাউণ্টটো আছে নহয়, এইটো জাৰ্নেলত শ্ব' কৰিব নালাগে, ন' নিড টু শ্ব' ইন জাৰ্নেল। জাৰ্নেলত খালি এই ভেলুটো লৈ পেলাই কৰিব লাগিব, এইটো ভেলু নাহিব, এইটো ভেলু নাহিব, খালি এইটো ভেলু লৈ পেলাই কৰিব লাগিব। উই হেভ টু এজিউম ডেট দি ট্ৰানজেকশ্যনছ টেক প্লেচ বিটুইন দেম এট দিছ ভেলু। আমি এনেকৈ ভাবি ল'ব লাগিব যে লেনদেনটো যে হ'ল এইটো মূল্যৰ ভিতৰত হ'ল, 45,000ৰ ওপৰত হ'ল। ছাৰ তেতিয়াহ'লে এইবিলাক কিয় ওলাইছোঁ? এইবিলাক তোমাৰ ওলাব লাগিব। ট্ৰেড ডিছকাউণ্টটো জাৰ্নেলত নাহিব, কিন্তু এনেতো যিহেতু এইটো আছে, লিষ্ট প্ৰাইজৰ পৰা ট্ৰেড ডিছকাউণ্ট মাইনাছ হ'ব লাগে, তো তোমাৰ এইটো কেলকুলেশ্যনছ কৰি পেলাই দেখাব লাগিব। আৰু এই ভেলুটো যোনটো ওলাব 45,000, ইয়াৰ ওপৰত তুমি জাৰ্নেল কৰিবা। আৰু কেছ ডিছকাউণ্ট যোনটো আছে ছাৰ, এইটো কিন্তু জাৰ্নেলত শ্ব' হ'ব, এইটো হিচাপত ল'ব লাগিব। তো মই এতিয়া জাৰ্নেল কৰি পেলাই তোমালোকক দেখাই আছোঁ। দুটা পাৰ্টিৰ কাৰণে জাৰ্নেল হ'ব। তো এইটো হ'ল জাৰ্নেল, দুটা পাৰ্টিৰ কাৰণে মই বনাইছোঁ, দুটা ল'ম। জাৰ্নেলৰ গোটেই ফৰ্মেটটো মই ৰেডি কৰা নাই, জাষ্ট জাৰ্নেলখিনি লিখি যাম, অ'কে। তো বিনা হ'ল পাৰ্চেচাৰ, বিনা ৱাচ, হি ইজ এ পাৰ্চেচাৰ, 25 পিচেছ 2000কে পাৰ্চেছ কৰিছে পায়োনিয়াৰৰ পৰা, ঠিক আছে। পে'মেণ্ট একো কৰা নাই, কেছ একো দিয়া নাই। তো অন দি ডেট অফ পাৰ্চেছ কি জাৰ্নেল এণ্ট্ৰি হ'ব বিনাৰ বুকছত?
পাৰচেজ কৰাৰ এণ্ট্ৰি আৰু পায়োনিৰ হ'ল সেলাৰ তো ইয়াৰ সেল কৰাৰ এণ্ট্ৰি হ'ব ইয়াৰ তাত তো মই দুটা হেডিং দি ল'লোঁ এতিয়া মই জাৰ্নেলটো কৰি পেলাই দেখাইছোঁ purchase account debit to Pioneer Watch Delhi account এনেকৈ হ'ব এই নামটো কিয় ব্যৱহাৰ হ'ল বিকজ যেহেতু পেমেণ্ট হোৱা নাই কেছ আমি দিয়া নাই কেছ থাকিলে নামটো ইউজ নহ'লে হয় যেহেতু কেছ ইউজ হোৱা নাই এইকাৰণে নামটো ইউজ হ'ব আৰু ইয়াত এমাউণ্ট কিমান হ'ব 45,000 মই অলপ আগতে কৈছিলোঁ যে এইটো মূল্যৰ ওপৰত হ'ব এইবিলাক মূল্য ইউজে নহ'ব খালি কেলকুলেশ্যনছ ৱৰ্কিঙত ইউজ হ'ব আৰু ছাৰ ইয়াৰ বুকছত কি এণ্ট্ৰি হ'ব ইটো চেল কৰিছে তো চেল কৰিলে সদায় টু চেল হয় বিকজ ৰেভিনিউ বাঢ়িলে ক্ৰেডিট হয় তো চেলটো হ'ল তোমাৰ ৰেভিনিউ আৰু ডেবিটত কি হ'ব ছাৰ তেতিয়াহ'লে ডেবিটত হ'ব আইদাৰ কেছ যদি কেছত লেনদেন হৈছে নহ'লে সেই পাৰ্টিটোৰ নাম যাক বেছি দিয়া হৈছে তো তুমি জানা যে ইয়াত কেছ ব্যৱহাৰ হোৱা নাই তেতিয়াহ'লে পাৰ্টিটোৰ নাম লিখিব লাগিব ডেট ইজ বিনা ৱাচেছ কিমান টকা ছাৰ 45,000 এতিয়া পে'মেণ্টৰ টাইম পে'মেণ্টৰ কি এণ্ট্ৰি হ'ব পে'মেণ্ট ইয়াত পে'মেণ্ট পে' কৰিছে ইয়াত পে'মেণ্ট ৰিচিভ কৰিছে কিন্তু হা পে'মেণ্ট ৰিচিভড তো কি হ'ব প্ৰথমততো ছাৰ এইটোক ছাৰ ডেবিট কৰি দিম পায়োনিৰ কিয় ছাৰ কিয় বিকজ মানুহটোক পইচা দি দিলে মানুহটোক আমি পইচা দি দিলোঁ তো পইচা দি দিয়াৰ বাবে আমাৰ যোনটো ধাৰ আছিলে তেওঁৰ ওচৰত সেই ধাৰটো মিটি গ'ল তো ধাৰ যদি মিটি যায় তেতিয়াহ'লে আমি কি কৰিব লাগিব তেওঁক ডেবিট কৰিব লাগিব ধাৰ হওঁতে ক্ৰেডিট কৰিছিলোঁ যেতিয়া ধাৰ যেতিয়া মিটি যাব তেতিয়াহ'লে ডেবিট কৰিব লাগিব আৰু আমি পইচা দি দিলোঁ যিহেতু এইকাৰণে লিখিম ইয়াত টু কেছ আচ্ছা ধাৰ কিমান আছিলেনো 45,000 ধাৰ আছিলে পে'মেণ্ট কিমান কৰিছা পে'মেণ্ট কিন্তু তুমি 45,000 কৰা নাই পে'মেণ্ট তুমি কৰিছা এইটো কেছ পেইড ডেট ইজ 44,100 তো ইয়াত চোৱা তোমাৰ ডেবিট আৰু ক্ৰেডিট টেলি নকৰিলে এতিয়ালৈকে ডিফাৰেঞ্চ এমাউণ্ট ওলাই গ'ল তো ডিফাৰেঞ্চটো কিয় হ'ল ছাৰ কেছ ডিছকাউণ্টৰ কাৰণে কেছ ডিছকাউণ্ট 900 টকা তো ইয়াত লিখিব লাগিব টু কেছ ডিছকাউণ্ট 900 টকা তো এতিয়া সেম আমি ইয়াতো কৰিম ইয়াৰ খাতাত কি এণ্ট্ৰি হ'ব আকৌ পইচা পাইছে তো এইটো কাৰণে ইয়াত লিখিম কেছ একাউণ্ট ডেবিট কিমান টকা পাইছে 44,100 আৰু ছাৰ ইয়াৰ এছেট আছিলে ছাৰ বিনা ৱাচেছ ডেটৰ আছিলে ডেটৰ এছেট তো বিনা ৱাচেছ এতিয়া ক্ৰেডিট কৰি দিম ডেটৰ কমি গ'ল পইচা দি দিলে যিহেতু ডেটৰ কমি গ'ল ডেটৰ আছিলে কিমান 45,000 পে'মেণ্ট হৈছে কিমান 44,100 ডিফাৰেঞ্চ কিহৰ ছাৰ কেছ ডিছকাউণ্ট একাউণ্ট ডেবিট 900 টকা বাছ তেনেকৈ দুটা খাতাত বেলেগ বেলেগ এণ্ট্ৰি হ'ব আচ্ছা ইয়াত ইণ্টাৰেষ্টিং ফেক্ট কি তোমালোকে মই মেক্সিমাম ষ্টুডেণ্টে জানো মেক্সিমাম ষ্টুডেণ্টে ছাৰ এইটো বুজি পাইছে এইটো কেছ ইয়াত কেছ কিয় হৈছে বুজি পাইছে ইয়াত এইবিলাক চব বুজি পাইছে কিন্তু বহুত ষ্টুডেণ্টৰ মনত চাগে এইটো প্ৰশ্ন আছে ছাৰ ইয়াত কেছ ডিছকাউণ্ট ওপৰত আকৌ ইয়াত কেছ ডিছকাউণ্ট তলত য়েছ কিয় হৈছে এইটো বস্তু বিকজ এইটো কেছ ডিছকাউণ্ট এক্সপেন্স বুজাই আছে এক্সপেন্স তেওঁ পইচা লওঁতে কমাই পেলাই লৈছে 900 টকা কম লৈছে পইচা তেওঁৰ খৰচ হ'ল এক্সপেন্স হ'লে ডেবিট হয়
আৰু তেওঁ দিওঁতে কমাই পেলাই দিছে ছাৰ তেওঁ পে'মেণ্ট কৰোঁতে 44,100 দিছে 45,000ৰ ঠাইত মানে কম দিবলগীয়া হৈছে কিয় কম দিবলগীয়া হৈছে বিকজ ডিছকাউণ্ট তেওঁ পাইছে দিয়া নাই ৰিচিভ কৰিছে ডিছকাউণ্ট এইটো তেওঁৰ কাৰণে ইনকাম হৈ গ'ল ইনকাম মানে ৰেভিনিউ ইনকাম বাঢ়িলে ক্ৰেডিট হয় ক্ৰেডিট সেইটো কাৰণে এইটো ক্ৰেডিট হৈছে ইফালে কেছ ডিছকাউণ্ট ক্ৰেডিট ইফালে কেছ ডিছকাউণ্ট ডেবিট তাৰ পিছফালে কাৰণটো হ'ল এইটো তো এই কুৱেশ্যনটো অলপ এডভান্স আছিলে যদিও কিন্তু ইমান এটা টাফ নাছিলে তোমালোকে এই কুৱেশ্যনটো শেষ হৈ গ'ল এতিয়া 5 নম্বৰ কুৱেশ্যন নেক্সট কুৱেশ্যন নম্বৰ 6 কৰিম আমি তো এতিয়া আমি নেক্সট কুৱেশ্যনটো কৰিম তো ইয়াত কুৱেশ্যনটো কি কৈছে গুড সোল্ড টু তৰুণ এট এ লিষ্ট প্ৰাইচ অফ 80,000 কুৱেশ্যন নম্বৰ 6 এট এ ট্ৰেড ডিছকাউণ্ট 15% আৰু লগতে কৈছে তৰুণ ৰিটাৰ্ণ গুডছ অফ লিষ্ট প্ৰাইচ 8,000 ৰিচিভ ফ্ৰম তৰুণ দি এমাউণ্ট ডিউ ফ্ৰম হিম এট এ কেছ ডিছকাউণ্ট তো কুৱেশ্যনটো মই অলপ এক্সপ্লেইন কৰি আছোঁ কুৱেশ্যনটো 3টা কুৱেশ্যন আছে কিন্তু 3টা কেছ এজনৰ লগতে জড়িত তাৰমানে ইয়াত কি হ'ল ছাপ'জ দিছ ইজ তৰুণক দিছ ইজ আৱাৰ বিজনেছ অ'কে উই হেভ চ'ল্ড ছাম গুডছ সোল্ড টু তৰুণ কিমান টকা বস্তু বেচিছোঁ ছাৰ 80,000 লিষ্ট প্ৰাইচ দিয়া আছে এইটো লিষ্ট প্ৰাইচটো সদায় ট্ৰেড ডিছকাউণ্ট দি মাইনাছ কৰিব লাগিব তাৰ পৰা অলপ বস্তু তৰুণে ৰিটাৰ্ণ কৰি দিলে তাৰপিছত তৰুণৰ পৰা পে'মেণ্ট ৰিচিভ কৰিলোঁ ৰিমেইনিং বেলেঞ্চৰ ওপৰত পে'মেণ্ট অন এমাউণ্ট ডিউ মানে যোনটো আমি তৰুণৰ পৰা পাবলগীয়া আছোঁ সেইটো পে'মেণ্ট হ'ল তো 3টা কেছ হ'ল ইয়াত 3টা কেছৰ এমাউণ্টখিনি স্পেচিফাই কৰি দিয়া নাই তুমি কেলকুলেট কৰি প্ৰত্যেকটো কেছত ওলাব লাগিব তো মই চবতকৈ প্ৰথম যোনটো ইয়াত চেল ভেলু আছে প্ৰথম চেল ভেলুটো ওলাই আছোঁ চেল ভেলু লিষ্ট প্ৰাইচ কিমান দি আছে ছাৰ 80,000ৰ লিষ্ট প্ৰাইচ দি আছে আমি তৰুণত গুডছ চেল কৰিছোঁ লিষ্ট প্ৰাইচৰ পৰা সদায় ট্ৰেড ডিছকাউণ্টটো মাইনাছ কৰিব লাগে ট্ৰেড ডিছকাউণ্ট কিমান 15% তো 80,000ৰ 15% কৰিলে 12,000 ৰুপিজ হ'ব 12,000 মাইনাছ কৰিলে হৈ যাব 68,000 দিছ ইজ দি চেল ভেলু মানে এইটো ভেলুৰ ওপৰত ট্ৰানজেকশ্যন হৈছে এইটো ফাৰ্ষ্ট কেছ ছেকেণ্ড কেছটো ছাৰ গুডছ ৰিটাৰ্ণ কৰি দিলে তৰুণে অলপ ছাৰ কিমান টকা গুডছ ৰিটাৰ্ণ কৰি দিলে লিষ্ট প্ৰাইচ দিয়া আছে যোনটো গুডছ ৰিটাৰ্ণ কৰিছে তেওঁৰ লিষ্ট প্ৰাইচ দিয়া আছে 8,000 তো লিষ্ট প্ৰাইচ দিয়া থাকিলে আমি নধৰোঁ এইটো আমাৰ চেল ভেলুটো লাগিব 8,000টো ছাৰ এইটো হিচাপত না 80,000ৰ 8,000 ঘূৰাই দিছে তেতিয়াহ'লে 68,000ৰ কিমান টকা ঘূৰাই দিছে কাৰণ আমাৰ খাতাততো 80,000 লিখাই নাই জাৰ্নেল এণ্ট্ৰিটো লিষ্ট প্ৰাইচ নধৰেই ছাৰ জাৰ্নেল এণ্ট্ৰিত এইটো প্ৰাইচ ধৰে চেল ভেলু ধৰে তো চেল ভেলু হিচাপত কিমান আছে ছাৰ এইটো যেতিয়া 10% তেতিয়াহ'লে এইটোৰ 10% 6,800 হ'ব অফক'ৰ্ছ তো এইটো আমি এনেকৈ ওলাব পাৰোঁ ছাৰ ট্ৰেড ডিছকাউণ্টটো মাইনাছ কৰি দিওঁ ইয়াৰ পৰা 1,200 টকা তেতিয়াহ'লে 6,800 হৈ যাব চেল ভেলুৰ যোনটো ৰিটাৰ্ণ হৈছে অ'কে তাৰপিছত নেক্সট আহিলে পে'মেণ্ট কিমান কৰিলে তৰুণে চবতকৈ প্ৰথম ওলাব লাগিব এমাউণ্ট ডিউ তৰুণে একচুৱেলি কিমান দিবলগীয়া হৈ আছিলে ফাৰ্ষ্টতে এইটো ওলাব লাগিব তো এমাউণ্টটো কেনেকৈ ওলাম ছাৰ প্ৰথমত দিবা চেল ভেলুটো অফ গুড সোল্ড কিমান টকাৰ বস্তু আমি বেচিছোঁ আৰু এইটো চেল ভেলু কিমান চেল ভেলু হ'ল 68,000 তাৰ ভিতৰত ছাৰ ৰিটাৰ্ণ কিমান কৰি দিলে তৰুণে কিমান টকাৰ বস্তু ঘূৰাই পঠাই দিলে চেল ভেলু মতে 6,800ৰ বস্তু ঘূৰাই দিছে এইটো মাইনাছ কৰিলে আমাৰ হ'ব
এইটো হ'ল স্যাৰ আমাৰ এমাউণ্ট ডিউ তৰুণে 61,200 আমাক দিব লাগিব যেতিয়া পেমেন্ট কৰিছে তৰুণে পেমেন্ট কৰোঁতে আমি ইয়াক ক্যাশ ডিসকাউন্ট দি দিছো কিমান পাৰ্চেন্ট 5% তো 5% 61,200 into 5% কৰিলে কিমান হয় তো এটো ওলাই আমালোকৰ 5% কৰিলে তো আমি ইয়াত লিখিম এটো 3060 তো এটো মাইনাস কৰি দিলে ক্যাশ ডিসকাউন্টটো মাইনাস কৰি দিলে ওলাই আহিব 8140 তো এইটো হল একচুয়াল ক্যাশ ৰিসিভ কৰিছো আমি তো এইকেটা ওয়ার্কিং আমি বনাই লৈছো হ্যাঁ বনাই পেলাই এতিয়া আমি জার্নাল কৰিম তো সবতকে প্ৰথম যোনটো জার্নাল হ'ব এটোৰ ওপৰত হ'ব সেল ভ্যালুৰ ওপৰত তো আমি বস্তু কিমান টকাৰ বেচিছিলো স্যাৰ 68,000 ৰ তো আমি ইয়াত কি কৰিম ইয়াত এনেকৈ লিখিম জার্নাল এন্ট্রিজ তৰুণক বস্তু সেল কৰিছিলো যেহেতু গুড সোল্ড টু তৰুণ সো তৰুণক সোল্ড কৰিছো তেতিয়াহলে তৰুণ ইজ আৱাৰ ডেটাৰ তো হৈ যাব তৰুণ ডেটাৰ যেতিয়া ডেবিট হৈ যাব তৰুণ একাউণ্ট ডেবিট টু সেলস ইয়াত কিমান এমাউণ্ট লিখিম স্যাৰ 68,000 লিখিম সেল ভ্যালুত জার্নাল এন্ট্রি সেল ভ্যালুৰ ওপৰত হ'ব বেইং গুড সোল্ড টু তৰুণ লিখি দিলে হ'ল নাৰেশন তাৰ পিছত নেক্সট এন্ট্ৰি হ'ব আমালোকৰ গুডস ৰিটাৰ্ণ কেস 2 যোনটো আসলে গুডস ৰিটাৰ্ণ কৰিছে তৰুণে এৰ ওপৰত এন্ট্ৰি হ'ব তো তৰুণ যেতিয়া বস্তু ঘূৰাই দিব তো তৰুণৰ ধাৰো কমি যাব তো তৰুণ এতিয়া ইয়াত ডেটৰ্স ডেবিট হৈ আছে নহয় বস্তু ঘূৰাই দিলে ই ক্ৰেডিট হৈ যাব টু তৰুণ একাউণ্ট কিমান টকাৰ বস্তু ঘূৰাই দিলে স্যাৰ আকৌ স্যাৰ সেল ভ্যালুৰ ওপৰত 6,800 ৰ বস্তু ঘূৰাই দিলে আৰু ইয়াত ওপৰত লিখিব লাগিব সেলস ৰিটাৰ্ণ একাউণ্ট ডেবিট 6,800 স্যাৰ এবাৰ তৰুণ ডেবিট হৈ গ'ল এবাৰ তৰুণ ক্ৰেডিট হৈ গ'ল এতিয়া তৰুণ একচুয়ালি কিমান টকা পাবলগীয়া আছে স্যাৰ 61,200 পাবলগীয়া আছে তো এতিয়া এই পেমেন্টটো আমি কৰিম এই পেমেন্টটো আমি স্যাৰ ৰিসিভ কৰিম তো পেমেন্ট যেতিয়া ৰিসিভ কৰিম আমাৰ তাত পইচা আহিব ক্যাশ একাউণ্ট ডেবিট হ'ব লাষ্ট কেস নাম্বাৰ 3 হৈ চলি আছে এতিয়া এটো 2 আছিলে এটো 1 আছিলে তো ক্যাশ একাউণ্ট ডেবিট হ'ব কিমান টকা ক্যাশ ৰিসিভ কৰিছো আমি স্যাৰ এটো 58,140 আৰু স্যাৰ তৰুণ আমাৰ কিমান আছিলে তৰুণ কিমান টকা দিবলগীয়া আছিলে স্যাৰ 61,200 দিবলগীয়া আছিলে তো ডিফারেন্স কিয় কাৰণে হ'ল স্যাৰ এইটো কাৰণে ডিসকাউন্টৰ কাৰণে ডিসকাউন্টটো কি কম ক্যাশ ডিসকাউন্ট আৰু এটো ক্যাশ ডিসকাউন্টটো ডেবিট কৰি দিম আমি ইয়াত 3060 বাস এনেদৰে আমালোকৰ এই কনসেপ্টটো এই কোৱেশ্চনটো শেষ হয় তো এতিয়া আমি দি ৰিমেইনিং কোৱেশ্চন নম্বৰ 7 টো কৰিম কোৱেশ্চন নম্বৰ 7 ত আমাক ক্যাশ বুক বনাব দিছে ক্যাশ কলম ডাবল কলম ক্যাশ বুক তো ডাবল কলম যেহেতু তো কাৰণে দুটা কলম দি দিছো আৰু 1 নম্বৰ আৰু 2 নম্বৰটো চোৱা ইয়াত 1 নম্বৰ আৰু 2 নম্বৰটোত কৈছে ক্যাশ ইন হ্যান্ড আৰু ক্যাশ এট বেংক এটো আৰম্ভণিত ক্যাশ কলমত যেতিয়া স্টাৰ্টিং বেলেন্সটো স্টাৰ্ট কৰোঁ বেলেন্সটো তেতিয়া ক্যাশ ইন হ্যান্ড বা ক্যাশ এট বেংক থাকিব আৰু ইয়াত যেহেতু ডাবল কলমত দুটাই দিয়া আছে তো স্টাৰ্টিং বেলেন্সটো আমি সদায় টু বেলেন্স বিডি লিখি পেলাই কৰিব লাগে তো ইয়াত ক্যাশৰ ঠাইত 2,50,000 আৰু বেংকৰ ঠাইত 60,000 দিছো তোমালোক এইবিলাক জানাই বহুত ইজি কোৱেশ্চন হয় এটো কাৰণে মই এটো তোমালোকক কৰি পেলাই না দেখাও তাৰপিছত এটো মই ডাইৰেক্ট কৰি দিম তোমালোকে চাই লবা তো ডিপোজিট ইনটু বেংক 3 নম্বৰ যোনটো পইণ্ট আছে এটো কন্ট্ৰা এন্ট্ৰি হয় কন্ট্ৰা এন্ট্ৰি মানে য'ত ক্যাশ আৰু বেংক দুটাই ইনভলভ থাকে
সেইটো কণ্ট্ৰা এণ্ট্ৰি বুলি কয় এটা কমি আছে এটা বাঢ়ি আছে ইয়াত ডিপ'জিট ইনটু বেংক মানে বেংক বাঢ়ি আছে কেছ কমি আছে তো যোনটো বাঢ়ে সেইটো সদায় ডেবিটত হ'ব তো ইয়াত চোৱা ডেবিটত মই 80,000 ইয়াত দি দিছোঁ আৰু ক্ৰেডিটত 80,000 কেছৰ পৰা মাইনাছ কৰি দিছোঁ কেছ কলমত 80,000 মানে মাইনাছ আৰু বেংক কলমত ডেবিট ছাইডত 80,000 মানে প্লাছ তো তেনেকৈ আমি কৰি লৈছোঁ কিন্তু লিখোঁতে মনত ৰাখিবা লিখোঁতে কিন্তু তোমালোকে অপজিট শব্দটো লিখিব লাগিব যেনেকৈ কণ্ট্ৰা এণ্ট্ৰিৰ ক্ষেত্ৰত এইটো হয় খালি অলপ ধ্যান ৰাখিবা বস্তুটো যেনেকৈ মই ইয়াত কেছ কলমত 80,000 লিখিছোঁ কিন্তু ৱাৰ্ডটো ইউজ কৰিছোঁ বাই বেংক আকৌ ইফালে যেতিয়া মই বেংক কলমত 80,000 লিখিছোঁ তে ৱাৰ্ডটো ইউজ কৰিছোঁ টু কেছ ইহঁতৰ দুজনৰ মাজতে হ'বতো লেনদেনটো তেনেকৈ হ'ব বস্তুটো অ'কে তো বাকীখিনি মই তোমাক কৰি পেলাই দেখাই আছোঁ তো ইয়াত আছে গুডছ পাৰচেছড বাই চেক 4 নম্বৰ পইণ্ট তো চেকৰ মাধ্যমত আমি বস্তু কিনিছোঁ চেক ব্যৱহাৰ কৰিলে বেংকৰ পৰা পইচা কাটা যাব এইটো কাৰণে ইয়াত লিখিব লাগিব কিমান টকাৰ বস্তু কিনিছোঁ 30,000 ইয়াত লিখিব লাগিব নেক্সট আছে কেছ পাৰচেছ পইণ্ট নম্বৰ 5 কেছ পাৰচেছ আছে যেতিয়া তো আমি ইয়াত লিখিম বাই পাৰচেছ আৰু এইটো যিহেতু কেছ পাৰচেছ তো ইয়াত কেছ লিখিম ব্ৰেকেটত আৰু ইয়াত এমাউণ্টটো লিখি দিম 16,000 কেছ পাৰচেছ দুটাই পাৰচেছ এটা চেক এটা কেছ যোনটো কেছ সেইটো কেছৰ পৰা কাটা যাব যোনটো চেক এইটো বেংকৰ পৰা কাটা যাব পেইড কমিশ্যন বাই চেক তো কমিশ্যন এটা এক্সপেন্স হয় এইটো কাৰণে ইয়াত লিখিম বাই কমিশ্যন আৰু যেহেতু চেক হয় তো চেক যেতিয়া বেংকৰ পৰা কাটা যাব 12,000 পেইড কমিশ্যন হৈ গ'ল উইথড্ৰ ফ্ৰম বেংক ফৰ পাৰ্চনেল ইউজ এইটো আকৌ এটা কণ্ট্ৰা এণ্ট্ৰি হৈ গ'ল কণ্ট্ৰা এণ্ট্ৰিটো কি কৈছে উইথড্ৰ ফ্ৰম বেংক ফৰ পাৰ্চনেল ইউজ মই ইয়াত আকৌ এবাৰ দেখাওঁ বস্তুটো কি কৈছে ইয়াত এইটো মুচি দিওঁ আগৰটো তো বেংকৰ পৰা পইচা তোলা হৈছে চৰি ইয়াত এইটো কণ্ট্ৰা এণ্ট্ৰি নহ'ব ৱাই কণ্ট্ৰা এণ্ট্ৰি নহ'ব বিকজ ইয়াত এটা ৱাৰ্ড আছে চোৱা পাৰ্চনেল ইউজ বুলি ক'লে এইটো মানে বিজনেছত ইউজ হোৱা নাই তো বেংকৰ পৰা পইচা তোলা হৈছে নিশ্চয় বেংকৰ পইচা কমি গ'ল বেংকৰ পৰা যেতিয়া উইথড্ৰ হ'ল বেংক কমি গ'ল কিন্তু তোমাৰ কেছ বাঢ়া নাই বিকজ এইটো তোমাৰ বিজনেছত অহাই নাই ঠিক আছে উইথড্ৰ ফ্ৰম বেংক ফৰ অফিচ ইউজ যদি হ'লে হয় তেতিয়া বেংক কমি গ'লে হয় বেংকৰ পৰা পইচা তুলি পেলাই তোমাৰ বিজনেছত পইচাটো আহি গ'লে হয় তেতিয়া তোমাৰ বিজনেছত কেছটো বাঢ়ি গ'লে হয় বাট ইট ইজ নট লাইক ডেট এই কেছটো তেনেকুৱা হোৱা নাই তো এইটো কি হ'ল ছাৰ এইটো পইচাটো তোমাৰ বেংকৰ পৰা উঠি পেলাই তোমাৰ নিজৰ ঘৰত গুচি গ'ল হাউজত তো হাউজত ইউজ হৈ গ'ল মানে এইটো ড্ৰয়িংছ হৈ গ'ল ছাৰ ড্ৰয়িংছ হৈ গ'ল বিজনেছত পইচা আহাই নাই চ' এইটো কাৰণে ইয়াত কণ্ট্ৰা এণ্ট্ৰি নহ'ব বেংকৰ পৰা পইচা কাটা যাব ঠিকেই বাট কেছ নেবাঢ়িব আৰু আমি ইয়াত লিখিম বাই ড্ৰয়িংছ আৰু বেংকৰ পৰা ইয়াত 2,500 মাইনাছ কৰি দিম ৰিচিভ ফ্ৰম বিকাশ 6,000 হাফ অফ দি এমাউণ্ট ৱাজ ডিপজিটেড ইন টু বেংক বিকাশৰ পৰা আমি পইচা পাইছোঁ আৰু আধা টকাটো আমি বেংকত জমা কৰি দিছোঁ আৰু বাকী আধাটো আমাৰ কেছ আছে তো ইয়াত কি কৰিম আমি ইয়াত লিখিম টু বিকাশ একাউণ্ট আৰু ইয়াত 3,000 দেখাই দিম কেছ আধা আৰু বেংকত 3,000 আহি যাব বাছ 6,000ৰ আধা বহাই দিলোঁ বাছ ইমানখিনিয়ে কথা তো এইটোৱে তোমাৰ কৰিবলগীয়া আছিলে বহুত ইজি আছিলে এইটো কুৱেশ্যন কিছুমানে যদি পাৰা নাই তো একদমেই লাজৰ কথা এইটো আৰু তাৰপিছত ইয়াত বেলেঞ্চিং কৰিব লাগে বেলেঞ্চিংটো মই কৰি পেলাই দেখাই তো এতিয়া এইটো বেলেঞ্চিংটো কেনেকৈ চাই লওঁ এবাৰ তো ফাৰ্ষ্টত মই বেংকৰ কৰি আছোঁ বেলেঞ্চিং তো বেংকৰ এইটো ডেবিট ছাইডত টোটেল দেখা গৈ আছে কিমান আছে 1,43,000 আৰু ইফালে বেংকৰ ক্ৰেডিট ছাইডত আছে 44,500 সদায় কি কৰিব লাগিব যোনটো হায়েষ্ট এমাউণ্ট আছে সেইটো বোথ ছাইডত লিখি দিব লাগে
1,43,000 তো যোনটো লোৱেষ্ট এমাউণ্ট আছে এইটো কোনফালে আছে ছাৰ ক্ৰেডিট ছাইডে আছে তো ক্ৰেডিট ছাইডে তোমাৰ বেলেঞ্চ চি ডি ওলাব তো ইয়াত লিখিব লাগিব বাই বেলেঞ্চ চি ডি ক্ৰেডিট ছাইডত কেনেকৈ ওলাব লাগিব ছাৰ এইটোৰ পৰা এইটো মাইনাছ কৰিব লাগিব 44,000 মানে ইয়াত যোনবিলাক আইটেম আছে ছাৰ সেইবিলাক কিমান টোটেল 44,500 আৰু ইফালে কিমান আছিলে 1,43,000 তো ইয়াৰ পৰা ইয়াক মাইনাছ কৰিলে টোটেল কিমান ওলায় ইট ইজ 98,500 ওলায় তো এইটো তোমাৰ বেলেঞ্চিং হৈ গ'ল বেংকৰ তেনেকৈ ছেম ইয়াৰ বেলেঞ্চিং কৰিব লাগিব ইয়াৰো তোমাৰ টোটেল কৰাই ৰখা আছে ইয়াত 2,53,000 আৰু ইয়াত টোটেল হ'ল 96,000 তো হায়েষ্ট এমাউণ্ট কোনটো 2,53,000 যোনটো হায়েষ্ট এমাউণ্ট সেইটো সদায় লিখি দিব লাগিব বহুত ছাইডত 2,53,000 আৰু যোনটো ডিফাৰেঞ্চ হ'ব ইহঁত দুজনৰ মাজত সেই ডিফাৰেঞ্চটো ইয়াত লিখিব লাগিব ডেট ইজ 1,57,000 বাছ তো এইখিনি হৈ গ'ল তোমাৰ কুৱেশ্যন নম্বৰ 8 লৈকে ফিনিছ নাও 8 আৰু 9 কৰালে তোমালোকৰ 8 9 আৰু 10 টো তোমাৰ হৈ যাব হেৰি থিয়ৰী তো 8 আৰু 9 কৰাই দিম বাৰু